বিশেষ তৎপৰতাত সমগ্ৰ অসমত সাংস্কৃতিক চৰ্চাৰ এটা সুস্থ পৰিৱেশ যাতে গঢ় লৈ উঠিব পাৰে আৰু আমাৰ মহান মনীষীসকলে যিসমূহ সৃষ্টি এৰি থৈ গৈছে উত্তৰ প্ৰজন্মৰ কাৰণে সেইসমূহ যাতে সুন্দৰভাৱে চৰ্চা হ'ব পাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সাংস্কৃতিক বিনিময়ৰে এখন শক্তিশালী সমাজ যাতে আমাৰ নিৰ্মাণ হ'ব পাৰে নতুন প্ৰজন্মই ইটো জনগোষ্ঠীৰ সংস্কৃতি সিটো জনগোষ্ঠীৰ যুৱ প্ৰজন্মই যাতে জানিব পাৰে তেনেধৰণৰ মহান এটা উদ্দেশ্যেৰে সাংস্কৃতিক মহাসংগ্ৰাম একেবাৰে গ্ৰাছৰুট লেভেলৰ পৰা ৰাজ্যিক স্তৰলৈকে বিভিন্ন ব্যৱস্থাপনাৰ মাধ্যমেৰে আমি কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু য'ত প্ৰায় 7 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে বহু লক্ষাধিক লোকে এই গোটেই বিষয়টো উপভোগ কৰিছে গতিকে আপাতত দৃষ্টিত যদিও ই এক আপোনালোকে বা ৰাইজে